Hello everyone, welcome back to my channel again. ষ্টেচনটো দেখি চাগে গম পাইছে নিশ্চয় আমি ক'ৰবাত যাব ওলাইছোঁ। হয়, আমি আকৌ যাবলৈ ওলাইছোঁ মাইচৰলৈ। এইবাৰ এদিনীয়া ট্ৰিপ নহয় দেই, এইবাৰ দুদিনীয়া ট্ৰিপ। গতিকে এইবাৰ ক'ৰবাত ফুৰিম। আমাৰ ট্ৰেইন আছিলে 8টা বজাত, সেইকাৰণে 7:30 আহি ষ্টেচন পালোঁ আৰু আহি পাই পেলাই চাহ তাহ খালোঁ। খাই মেলি লৈ পেলাই ধুনীয়াকৈ ট্ৰেইনত বহি পেলাই আমাৰ ট্ৰেইন জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। মনলে উভতি আহে লৰালি তোৰে মোৰে তেতি দেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে 2.5 ঘণ্টা জাৰ্ণি কৰাৰ পাছত আমি বেংগলোৰৰ পৰা মাইচৰ পালোহি আৰু মাইচৰ পাই ষ্টেচনৰ পৰা এখন অটো বুক কৰি পেলাই ৰুমলৈ যাবলৈ ওলালোঁ। হেল্ল' গাইজ, আমি আহি পালোহি মাইচৰ আৰু এতিয়া আছোঁ ৰুমত আৰু এতিয়া বাজিছে 12:30। আমাৰ ট্ৰেইন আছিলে ৰাতিপুৱা 8:30, তো আমি আহি পালোহি 11:30 বজাত ৰুম পালোহি। গতিকে আৰু আজি যিহেতু সোমবাৰ, মই তেল নাখাওঁ আৰু সেইকাৰণে আহি পেলাই ভাত আৰু দালি আলু এনেকৈ বইল কৰি দিছোঁ। গতিকে আমি ভাত পানী খাই আকৌ ওলাই যাম আজি মাইচৰ পেলেচলৈ। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আজি ক'ত ঘূৰোঁ, কি ফুৰোঁ, গোটেইবোৰ মই দেখাবলৈ ট্ৰাই কৰিম। এনিৱেজ, আগতে ভিডিঅ'ত দেখাই থোৱা আছে, কিন্তু ইমান থৰলি মই ভিডিঅ' কৰা নাছিলোঁ সেইটো টাইমত, যিহেতু তেতিয়া মোৰ ইউটিউব চেনেল নাছিলে। গতিকে আজি ভিডিঅ'টোত মই গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম। গতিকে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। আলে মই টিভিত নিজৰ ইউটিউব ভিডিঅ' চাই আছোঁ, মানে টিভিতনো চাই কেনেকুৱা লাগে, সেইকাৰণে লগাই লৈ পেলাই চাই আছোঁ। আমাৰো বন্ধ, কিন্তু ঠিক আছে বন্ধ। আৰু এইটো হৈছে মাইচৰৰ ৰুম। ইফালে এইটো বেলকনি। আৰু ইয়াত মই ভাত, এয়া হৈছে দালি, এয়া হৈছে ভাত উঠাই দিছোঁ। বনি গ'ল দালিটো। এইটো কুকাৰটো চিটি মৰা নাই, নাজানো কিয়, মেবি বেয়াও হ'ব পাৰে। Two hours later. ভাত পানী খাই অলপ সময় ৰেষ্ট লৈ পেলাই মই আৰু মা আহিলোঁ মাইচৰ পেলেচলৈ। আৰু এইখন হৈছে মাইচৰ পেলেচৰ গেট। আৰু তাৰপাছত টিকেট দুটা কাটিলোঁ, পাৰ টিকেট 100 টকাকৈ লয়। তাৰপাছত আমি সোমাই আহিলোঁ পেলেচৰ ভিতৰলৈ। আৰু এয়া যে দেখিছে, এইবোৰ হৈছে চেণ্ডেল থোৱা কাউণ্টাৰ। ইয়াতে আপুনি 10 টকা দিব লাগে, মানে দুযোৰ পেয়াৰত 10 টকা, পাৰ পেয়াৰ 5 ৰুপিজকৈ লয়। তাৰপাছত সিহঁতে ধুনীয়াকৈ চেণ্ডেলবোৰ থৈ দিয়ে। আৰু এয়া আমি সোমাই আহিলোঁ ভিতৰলৈ। চাওকচোন ইমান ধুনীয়া পৰিৱেশটো, আৰু আকাশখনো যে কি ধুনীয়া লাগিছে নহয়নে। তাৰপাছত সোমাই গ'লোঁ ভিতৰলৈ। আৰু এইবোৰ হৈছে মিউজিয়াম, মানে ৰজাদিনীয়া মিউজিয়াম। এয়া হৈছে বহুত পুৰণা এইবোৰ মূৰ্তি হয়, মানে 1800 চনৰে মূৰ্তি হয় এইবোৰ। আৰু এয়া হৈছে ৰজাৰ দৰবাৰ। চাওকচোন ইণ্টেৰিয়ৰটো ইমান ধুনীয়া। ডেইলি ইমান মানুহ থাকে নহয় ইয়াতে, মানে মই এতিয়া চাগে 4বাৰ মানে হ'ল অহা ইয়ালৈ, আৰু প্ৰতিবাৰতে ইমানেই মানুহ। আৰু এই যে ৱালবোৰ দেখিছে, ৱালত হাতী আৰু ঘোঁৰাৰ চিত্ৰ অংকিত কৰা আছে। মানে এইবোৰ যেতিয়া দশেৰা হয় ইয়াত, তেতিয়া ইয়াত ফেষ্টিভেল চেলিব্ৰেট কৰে দশেৰাৰ কাৰণে। আৰু এইটো হৈছে মাইচৰ মানে ৰজাৰ পৰিয়ালৰ যোনবোৰ আগৰ পুৰণা দিনৰ অংকন কৰা ছবিবোৰ, চিত্ৰবোৰ ইয়াতে এনেকৈ সংৰক্ষণ কৰি থোৱা হৈছে। গোটেই পৰিয়ালটোৰ ফটো ইয়াত আছে, যিহেতু তেতিয়া কেমেৰা নাছিলে। আৰু এয়া হৈছে ৰূপৰ চন্দুক, ৰূপৰ, সোণৰ, কাঠৰ চব চন্দুক ইয়াত এনেকৈ মিউজিয়াম হিচাপে সজাই ৰাখিছে।
আৰু তাতে ইমানে বেছি মানুহ আছিলে ভৰি দিবলৈ জেগা নাইকিয়া মানে ক'ৰবাত লাইনত ৰখি দিলে মানুহে ঠেলি ঠেলি আগপুৱাই দিয়ে। আৰু এইটো হৈছে অন্য এটা মিউজিয়াম। ইয়াত আছে ৰাণীৰ ড্ৰেছিং টেবুল, আৰু এই যে ড্ৰেছিং টেবুল কেইখন দেখিছে সিংহাসন কেইখন সকলো ৰূপৰে তৈয়াৰী হয়, এনেকৈ ইয়াত সংৰক্ষিত কৰি ৰাখিছে। আৰু এইফালে এণ্ট্ৰি ৰেষ্ট্ৰিক্টেড আছিলে আৰু সেইকাৰণে আমি সোমাব নোৱাৰিলোঁ। তাৰপিছত আমি সোমালোঁ বেলেগ এটা মহললৈ। ইয়াতে মা চামুণ্ডেশ্বৰীৰ বিভিন্ন ধৰণৰ মূৰ্তিবোৰ সংৰক্ষণ কৰি থোৱা আছে, যিহেতু তেতিয়া ৰজাৰ দিনীয়া আৰাধ্য দেৱী আছিলে চামুণ্ডেশ্বৰী। তেখেতসকলে চামুণ্ডেশ্বৰী দেৱীক বহুত বিশ্বাস কৰে। আৰু এইখন হৈছে ৰজাৰ পালকি। এই গোটেইখন যে দেখিছে গোটেইখন সোণৰে নিৰ্মিত হয়। তাৰপাছত আমি সোমালোঁ আৰু এটা মিউজিয়ামলৈ। ইয়াতে ৰাণীৰ ড্ৰেছিংবোৰ আছিলে বিভিন্ন ধৰণৰ। এইকেইখন হৈছে কাঠৰ, আগৰ কেইখন আছিলে ৰূপৰ। বহুত ধুনীয়া ধুনীয়া, এতিয়াও ইমান ধুনীয়াকৈ মানে মেইনটেইন কৰি ৰাখিছে এইবোৰ সকলোবোৰ। আৰু তাতে অলপমান চেলফি ল'বলৈ ভিডিঅ' কৰিবলৈ ট্ৰাই কৰিলোঁ, কিন্তু যিহে মানুহৰ উৎপাত, প্ৰপাৰলি একো কৰিবই নোৱাৰি। দেখিছেই নহয় ভৰি দিবলৈকে জেগা নাই। তাৰপিছত আমি উঠি গ'লোঁ আৰু ওপৰলৈ, আৰু তাৰপাছত উঠি গৈ দেখিলোঁ কৃষ্ণৰাজা ৱাইটিয়াৰৰ মূৰ্তি। তেখেতে 1902 চনৰ পৰা 1940 চনলৈকে আৰু তাৰ পৰা ওলাই গৈ আমি পালোঁ নীলা ৰাজপ্ৰাসাদটো। এইটো বহুত ধুনীয়া হয়, মানে ইয়াৰ ইণ্টেৰিয়ৰে চাবনে আপুনি, মানে কি চাব, সকলো ধুনীয়া হয়, চালে চকু ৰোৱা হয়। আৰু ইয়াত যিহেতু মানে ব্লগিং কৰিবলৈ অকণমান দিগদাৰ, কপিৰাইট লাগিব আৰু ভিৰো বহুত আছিলে, সেইকাৰণে মই ভইচ অভাৰেই দিবলগীয়া হৈছে। আৰু তাৰপাছত এইটো হৈছে গ্ৰীণ ৰাজপ্ৰাসাদ, আৰু সেই তাতে আছে এখন ৰূপৰ দৰ্জা। এই দৰ্জাখন দেখিছেনে? এই গোটেই দৰ্জাখন হৈছে ৰূপৰ। আৰু ইয়াতে মানে বিভিন্ন ধৰণৰ বিষ্ণু মূৰ্তি, বিষ্ণুৰ অৱতাৰ খোদিত কৰা হৈছে। বহুত ধুনীয়াকৈ নিৰ্মাণ কৰিছে দৰ্জাখন। তাৰপাছত ওলাই আহি পেলাই আমি পালোঁ এক্সিট। আৰু এই যে অলংকাৰবোৰ দেখিছে, মই যে কৈছোঁ দশেৰাত ইয়াত ফেষ্টিভেল হয়, সেই দশেৰা টাইমত যেতিয়া হাতী আৰু ঘোঁৰাবোৰ আহে সেইবোৰক এইবোৰ পিন্ধোৱা হয়। তাৰপাছতে ওলাই আহি পেলাই আমি আকৌ চেণ্ডেল য'ত দিছিলোঁ তাৰপৰা চেণ্ডেল ল'বলৈ আহিলোঁ। তাৰপাছত আমি মাইচুৰ পেলেচৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই ভাবিলোঁ কেম্পাছটো অলপমান ফুৰোঁ, আৰু সঁচাকৈ বহুত ধুনীয়া হয় কেম্পাছটো। আৰু পূৰা মানে ইমান ভালকৈ মেইনটেইন কৰিছে, ফুল মানে গাৰ্ডেনখনো ইমান ধুনীয়া হয়, আৰু সেইকাৰণে হয়তো ইয়াত মানুহৰো বহুত ভিৰ হয়। আৰু যিহেতু এইটো ৱৰ্ল্ড ফেমাছ হয়, গতিকে ইয়াতে ফৰেন পৰ্যটকো বহুত থাকে, মানে বিদেশী পৰ্যটকো বহুত থাকে, যোনবোৰ ফৰেন কাণ্ট্ৰিৰ পৰা আহিছে। আৰু তাৰপাছত অলপ সময় ঘূৰি মেলি আমি পেলেচৰ বাহিৰলৈ ওলাই আহিলোঁ। আৰু গেটৰ পৰা ওলাই আহিয়ে আমি বুক কৰিলোঁ উবেৰ, আৰু লগে লগে উবেৰত উঠি আহি পালোঁহি ঘৰ আহি পাওঁতে চাগে 4:30 মানে বাজিল। হেল্ল' গাইজ, গুড ইভিনিং। এতিয়া মই আহি পালোঁ মাইচুৰ পেলেচৰ পৰা, ৰুম পালোঁহি। বহুত ভাল লাগিলে পেলেচটো ঘূৰি পেলাই। আৰু যিহেতু মায়ে আগতে ফুৰা নাছিলে, মোৰতো থাৰ্ড টাইম হয়, গতিকে মায়েও কৈছে বহুত ভাল লাগিলে বুলি। আৰু মানে কি হয়, ইয়াৰ গোটেই বস্তুবোৰ বহুত ৱেল অৰ্গেনাইজড হয়, ক্লিন হয়, মানে একো চিন্তা কৰিবলগীয়া নাথাকে। আপুনি নিশ্চিন্ত মনে ঘূৰি ফুৰিব পাৰে। আৰু মানে ইমান ধুনীয়াকৈ অৰ্গেনাইজ কৰি ৰাখিছে, য'ত মানে কি এনেকুৱা নহয় যে কিবা চাবলৈ থাকি গ'ল নেকি, তেনেকুৱা একো নহয়। আপুনি মানে ৰাস্তা অলৰেডি বনাই থোৱা আছে, আপুনি সেই ৰাস্তাটোদি গৈ থাকিলেই হ'ল। আৰু এফালে সোমাই পেলাই ধুনীয়াকৈ সকলোবোৰ চাই মেলি আকৌ নেক্সট ড'ৰ দি ওলাই আহিব পাৰে, গতিকে একো প্ৰব্লেম নাই ইয়াত ঘূৰিবলৈ। আৰু যদি আপোনালোক কেতিয়াবা কৰ্ণাটকা আহে তেতিয়াহ'লে মাইচুৰ পেলেচ নোচোৱাকৈ ঘূৰি নাযাব, বহুত ধুনীয়া হয়, বহুত ভাল পাব। আৰু যিহেতু ৰয়েল ফেমিলি হয়, ৰয়েল মানে ফিল এটা আহে আৰু, গতিকে আৰু মেইনলি দশেৰা টাইমত আহিলে বহুত ভাল, কাৰণ ইয়াত দশেৰাত মানে ফেষ্টিভেল হয়। কিন্তু এটা নিগেটিভ পইণ্টটো আছে, দশেৰা টাইমত ইয়াত ভাল লাগিব সঁচা, বাট আপুনি ভিতৰতো ফুৰিব নোৱাৰিব, কাৰণ সেইটো ট'টেলি লক কৰি থোৱা থাকে, কাৰণ তেতিয়া সেইটো টাইমত ৰজা থাকে, ভিতৰত ৰজা থাকে। গতিকে যদি মানে ভিতৰটো ফুৰিম বুলি আহে, অবভিয়াছলি ভিতৰটো ফুৰিম বুলি আহিব ন,
তেতিয়াহ'লে এনেকৈ নৰ্মেল টাইমতে আহিব, তেতিয়া চাব পাৰিব। আৰু মেবি সন্ধিয়ালৈ ক'ৰবাত ওলাই যাম, দীপু যিহেতু অফিচলৈ গ'লগৈ আমাৰ ইয়াত থৈ পেলাই, মানে বেংগলোৰৰ পৰা আহি পোৱাৰ পাছতে সি অফিচ গুচি গ'ল। গতিকে সি অহাৰ পিছত যদি টাইম থাকে, মানে যদি পাৰোঁ আৰু যদি তাৰ ভাগৰ নালাগে, তেতিয়া আমি আকৌ ক'ৰবাত যাম ওলাই পেলাই। আৰু যিহেতু ইয়াত ৰ'দ হয়, মানে বেংগলোৰতকৈ ইয়াত ৰ'দটো অকণমান বেছি, যিহেতু বেংগলোৰত ঠাণ্ডা হয় আৰু মানে বেংগলোৰৰ ৱেডাৰটো বহুতেই বেলেগ হয়, চবতকৈ বেলেগ হয় মানে আমাৰ ইণ্ডিয়াৰ ভিতৰত। গতিকে ইয়াত মানে আমি অকণমান গৰম ফিল কৰিছোঁ আৰু ভাগৰ লাগিছে গোটেই পেলেচটো ঘূৰি মেলি ৰ'দত। গতিকে এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, আৰু যদি সন্ধিয়া ওলাই যাওঁ তেতিয়াহ'লে আকৌ লগ পাম। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। The next day. হেল্ল' গাইজ, গুড মৰ্ণিং। কালি যিহেতু সন্ধিয়া মন্দিৰলৈ যোৱা নহ'ল, দেৰি হৈ গ'ল, সেইটো কাৰণে আজি হৈছে নেক্সট ডে। আৰু আজি ৰাতিপুৱাই আমি ওলাইছোঁ মন্দিৰলৈ, আৰু এতিয়া বাজিছে 8:30 হৈছে। গতিকে অকণমান দূৰ আছে, আমি গৈ পেলাই গতিকে 9:30 মানত। আৰু এই ৰাস্তাটো চাওকচোন কিমান ধুনীয়া নহয়নে? মানে এইটো হৈছে পাহাৰীয়া ৰাস্তা। আমি গৈছোঁ চামুণ্ডেশ্বৰী টেম্পল, আৰু এই টেম্পলটো আছে চামুণ্ডেশ্বৰী পৰ্বতত। গতিকে গোটেই ৰাস্তাটো পাহাৰীয়া, আৰু পাহাৰৰ মাজে মাজে গৈ ইমানেই ভাল লাগিছে। আৰু সেই যে নীলা আকাশখন কি ধুনীয়া দেখিছে ন? আৰু ওপৰৰ পৰা তললৈ গোটেই পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া দেখে। আৰু তেনেকৈ গৈ আমি গৈ পালোঁ মন্দিৰটো, আৰু ইয়াতে আমি উঠি গ'লোঁ মন্দিৰৰ ওপৰলৈ। মন্দিৰৰ মানে মেইন মন্দিৰটো পাবলৈ এনেকৈ চিৰিদি ওপৰলৈ যাব লাগে। আমাৰ কামাখ্যা মন্দিৰৰ নিচিনাই হয়, মানে খালি কামাখ্যা মন্দিৰত বহুত দূৰ যাব লাগে, ইয়াতে ইমান দূৰ যাব নালাগে। আৰু যোৱাৰ ৰাস্তাতে আছিলে এনেকৈ মেলা হৈ থাকে, মানে ডেইলি থাকে আৰু এইবোৰ সকলো ধৰণৰ বস্তু ইয়াতে। তাৰপিছত আমি স্পেচিয়েল টিকেট কৰিলোঁ, কাৰণ বহুত ভিৰ আছিলে, আৰু যদি নকৰোঁ তেতিয়াহ'লে আমি গৈ পোৱা বহুত দেৰি হৈ যাব, মানে দৰ্শন কৰোঁতে দেৰি হ'ব। আৰু যিহেতু আমাৰ বেলেগো প্লেনিং আছে, সেইকাৰণে 100 টকা দি 400 টকা 4টা টিকেট কৰি আমি গ'লোঁ মন্দিৰ দৰ্শন কৰোঁ। আৰু ভিতৰলৈ সোমাই গৈ সেই যে টিকেট কৰিছিলোঁ, টিকেটকেইটা দেখাই দিলে এনেকৈ মানে প্ৰসাদৰ টোপোলা দিয়ে। যদি আমি 4টা টিকেট কৰিছিলোঁ, সেইকাৰণে আমাক 4টা টোপোলা দিলে। আৰু তাৰপাছত মেইন মন্দিৰৰ ওচৰ পালোগৈ। চাওকচোন কিমান লাইন, মানে সদায় ইয়াত এনেকেই লাইন হৈ থাকে, মানুহ ইমান ভিৰ হৈ থাকে প্ৰতিটো জেগাতে, য'তে ফুৰিবলৈ নগৈছোঁ কিয় তাতে লাইন। আৰু তাৰপাছত আমি দৰ্শন কৰি ওলাই আহিলোঁ। ওলাই আহি অলপ মানে ফটো চটো উঠিলে, আৰু সকলো ময়ো উঠিলোঁ, গোটেইবোৰ একেলগে ফটো চটো উঠিলোঁ। আৰু মন্দিৰৰ চাৰিপাশটো চাওকচোন কি ধুনীয়া নহয়নে? আৰু মই আগৰ ভিডিঅ'ত কৈয়ে থৈছোঁ, এইটো এটা শক্তিপীঠ হয়, ইয়াতে মা সতীৰ চুলি পৰিছিলে। গতিকে বহুত পুৰণা মন্দিৰ হয়, আমাৰ কামাখ্যাৰ নিচিনাই আৰু। গতিকে ইয়াতে বহুত ভক্তৰ সমাগম ঘটে। তাৰপিছত এনেকৈ ফটো চটো উঠি পেলাই অলপ সময় মন্দিৰতে ঘূৰি পেলাই আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু সঁচাকৈ বিশ্বকৰ্মাৰ পূজাৰ দিনা ৰাতিপুৱাই এনেকৈ মন্দিৰ দৰ্শন কৰি বহুত ভাল লাগিলে। তাৰপাছত ওলাই আহি আমি গাড়ীত সকলোৱে প্ৰসাদ খালোঁ। প্ৰসাদত এতিয়া আমি আহি পালোঁ মন্দিৰৰ পৰা, আৰু ক'ৰবাত মেবি ফুৰিবলৈ যাম, কিন্তু এইটো ভিডিঅ' মই ইমানতেই সমাপ্ত কৰিছোঁ, কাৰণ আৰু ভিডিঅ' গৈ থাকিলে বহুত দীঘল হৈ গৈ থাকিব। গতিকে মাইচৰৰ বাকীখিনি য'ত ফুৰিবলৈ যাম সেইটো মই আকৌ নেক্সট ভিডিঅ'ত আপলোড কৰিম। গতিকে ষ্টে টিউনড উইথ মি এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু চাব আকৌ ভিডিঅ'বোৰ, নাচালেনো কেনেকৈ মানে ভিডিঅ' বনাবলৈ মন যাব ন? গতিকে ভিডিঅ'বোৰ চাব, আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব। গতিকে আজিলৈ আহিছোঁ, বাই।